আমি বহুতে নাজানো, প্ৰচাৰো নাই, চৰকাৰেও প্ৰচাৰ নকৰে, আমিও নকৰো। নমস্কাৰ বন্ধু, ৱেলকাম টু মাই ইউটিউব চেনেল আছামিজ গভৰ্ণমেণ্ট জব। এই মুহূৰ্তত আপোনালোকৰ বাবে কেইবাটাও ডাঙৰ গুৰুত্বপূৰ্ণ ঘোষণা মুখ্যমন্ত্ৰী মহোদয়ে কৰি দিছে। মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে যে আগন্তুক আপোনালোকে 2024 বৰ্ষত মানে জানুৱাৰী মাহত পুনৰ 30,000 চাকৰি মুকলি হ'ব। এই চাকৰিখিনিৰ কাৰণে আপোনালোকে কেনেদৰে আবেদন কৰিব লাগিব, লগতে কেতিয়াৰ পৰা আবেদন ষ্টাৰ্ট হ'ব, লগতে কোনকেইটা বিভাগত আপোনালোকৰ চাকৰিখিনি আহিব, এই সম্পৰ্কত মুখ্যমন্ত্ৰী মহোদয়ে কেইবাটাও ডাঙৰ গুৰুত্বপূৰ্ণ ঘোষণা কৰি দিছে। মুখ্যমন্ত্ৰী মহোদয়ে কি গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে মই আপোনালোকক সেই ঘোষণাকেইটা দেখাই দিম, বা আপোনালোকক মুখ্যমন্ত্ৰী মহোদয়ে কোৱা বাইকখিনি আপোনালোকক দেখাই দিম। দেখাই দিয়াৰ আগতে আপোনালোকক ক'ব বিচাৰিছোঁ যে যদি আপোনালোকে চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে ভিডিঅ' এটাত লাইক কৰি দিব। এনেদৰে প্ৰতিদিনে জবৰ আপডেটসমূহ পাই থাকিবৰ বাবে মুখ্যমন্ত্ৰী মহোদয়ে কি ঘোষণা কৰিছে মই আপোনালোকক দেখাই দিয়াৰ আগতে আপোনালোকক আকৌ এবাৰ ক'ব বিচাৰিছে আপোনালোকে বন্ধু বান্ধৱীৰ ভিডিঅ'টো অলপ শ্বেয়াৰ কৰি দিয়ক, যাতে সকলো বন্ধু বান্ধৱীয়ে এই জবৰ আপডেটটোৰ কথা গম পায়। মুখ্যমন্ত্ৰী মহোদয়ে কি ঘোষণা কৰিছে মই আপোনালোকক বাইকটো দেখাই দিছোঁ, আপোনালোকে ভিডিঅ'টো চাই লওক। আমি বহুতে নাজানো, প্ৰচাৰো নাই, চৰকাৰেও প্ৰচাৰ নকৰে, আমিও নকৰো। কিন্তু আমাৰ ডেকা ল'ৰাসকলে সামাজিক কাম কৰিব খোজে, গছ পুলি ৰুব খোজে, ব্লাড ডনেশ্যনত যোগদান কৰিব খোজে, মনত বহুত ইচ্ছা আছে, কিন্তু নাজানে কেনেকে কৰিব লাগে। ভাৰতৰ যুৱ শক্তিক দেশৰ গঠনমূলক কামত নিয়োজিত কৰাৰ বাবে এটা এপত পঞ্জীয়ন কৰি আছে যুৱকসকলক, আৰু যিসকল যুৱকে ইয়াত পঞ্জীয়নভুক্ত হ'ব ভৱিষ্যতৰ দিনত ৰাষ্ট্ৰ নিৰ্মাণৰ কামত তেওঁলোক জড়িত হ'ব পাৰিব। এই বিকশিত ভাৰত সংকল্প যাত্ৰাত আমি সকলোকে আবেদন জনাম যে আজি আপোনালোক পঞ্জীয়ন, আজি যদি কিবা কাৰণত কৰিব নোৱাৰে অন্ততঃ বস্তুখিনি বুজি যাওক, ঘৰত গৈ যাতে কৰিব পাৰে। মাই ভাৰত এপ, প্ৰধানমন্ত্ৰীৰ 3টা বীমা যোজনা আছে, আমি বহুতে নাজানো। অটল পেঞ্চন যোজনা, জীৱন জ্যোতি বীমা যোজনা আৰু সুৰক্ষা বীমা যোজনা। যদি মই ৰিক্সা চালক হওঁ, মই যদি পেঞ্চনটো নাপাওঁ, 60 বছৰ পিছত চৰকাৰী কৰ্মচাৰীহে পেঞ্চন পায়। কিন্তু অটল পেঞ্চন যোজনাত আমি যদি নিজৰ নাম লিপিবদ্ধ কৰোঁ, আমাৰ কন্ট্ৰিবিউচনটো যদি আমি দিব পাৰোঁ, চৰকাৰেও সমান কন্ট্ৰিবিউচন এটা দিব, আৰু আমি পেঞ্চন যোজনাটো ৰিটায়াৰমেণ্টৰ পিছত আমি চৰকাৰৰ পৰা পেঞ্চন পাব পাৰোঁ। আমাৰ গাড়ী মটৰৰ এক্সিডেণ্ট হয়, আমি বহুতে নাজানো যে মাত্ৰ 12 টকাত প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনাটো কৰি থলে, মাত্ৰ 12 টকা, এই বীমা যোজনাটো কৰি থলে এক্সিডেণ্ট হলে আমি 2 লাখ টকাৰ ইঞ্চুৰেঞ্চ স্কিমৰ পৰা আমাৰ পৰিয়ালটোৱে পাব পাৰে। মাত্ৰ 12 টকা। ডেথ ইঞ্চুৰেঞ্চ আছে, এক্সিডেণ্ট ইঞ্চুৰেঞ্চ আছে, প্ৰিমিয়াম একেবাৰে কম। 3টা আমাৰ ইঞ্চুৰেঞ্চ স্কিম আছে, অটল পেঞ্চন যোজনা, জীৱন জ্যোতি বীমা যোজনা, সুৰক্ষা বীমা যোজনা। কিন্তু আমি এই আঁচনিবিলাকৰ বিষয়ে নাজানো কাৰণে আমি তাৰ সুবিধা ল'ব নোৱাৰো, আৰু এইটো সকলোৰে কাৰণে মুকলি আছে। কিন্তু মই যদি এতিয়া হাত উঠাওঁ যে কিমানে 12 টকা দি ইঞ্চুৰেঞ্চ কৰিছে, হাত উঠোৱা মানুহে নোহোৱা হ'ব। চৰকাৰে জোৰ কৰি কৰি কাবাক কৰাইছে যদি কৰিছে, কিন্তু এক্সিডেণ্ট হোৱাৰ লগে লগে মন্ত্ৰী MLAৰ ঘৰত গৈ আমি টকা খোজো, সাহায্য খোজো, তেতিয়া আমি জানো। কিন্তু তাৰ পৰিৱৰ্তে মোদী ডাঙৰীয়াই আপোনালোকৰ সাহায্যটো দিয়েই থৈছে। হেমাংগ ঠাকুৰীয়াৰ পৰা 10,000 টকা খোজাৰ প্ৰয়োজন নাই, মোদী ডাঙৰীয়াই 2 লাখ টকা আপোনালোকক দিয়ে থৈ দিছে। মাত্ৰ 12 টকাৰে ইঞ্চুৰেঞ্চটো কৰি ল'ব লাগে। এইখিনি আমি নকৰো, প্ৰচাৰো নাই, চৰকাৰেও প্ৰচাৰ নকৰে, আমিও নকৰো। এই বিকশিত ভাৰত সংকল্প যাত্ৰাত আমি সকলোকে আবেদন জনাম যে আজি আপোনালোক পঞ্জীয়ন, আজি যদি কিবা কাৰণত কৰিব নোৱাৰে অন্ততঃ বস্তুখিনি বুজি যাওক, ঘৰত গৈ যাতে কৰিব পাৰে।
মাই ভাৰত এপ এটা মোদী ডাঙৰীয়াই ভাৰতৰ যুৱ শক্তিক দেশৰ গঠনমূলক কামত নিয়োজিত কৰাৰ বাবে এটা এপত পঞ্জীয়ন কৰি আছে যুৱকসকলক। আৰু যিসকল যুৱকে ইয়াত পঞ্জীয়নভুক্ত হ'ব ভৱিষ্যতৰ দিনত ৰাষ্ট্ৰ নিৰ্মাণৰ কামত তেওঁলোক জড়িত হ'ব পাৰিব। কিন্তু আমাৰ ডেকা ল'ৰাসকলে সামাজিক কাম কৰিব খোজে, গছ পুলি ৰুব খোজে, ব্লাড ডোনেশ্যনত যোগদান কৰিব খোজে, মনত বহুত ইচ্ছা আছে, কিন্তু নাজানে কেনেকে কৰিব লাগে। এই মাই ভাৰত এপত আমি যদি নিজৰ নাম পঞ্জীয়ন কৰোঁ তেতিয়াহ'লে আমি বহুত এই ধৰণৰ চৰকাৰী আঁচনিৰ লগত নিজক জড়িত কৰিব পাৰিম। আমাৰ বানপানী হয়, এবাৰ অসমত ফচল বীমা যোজনা নাছিলে, এবাৰ মই ক'লো যে ৰাইজৰ ইঞ্চুৰেঞ্চটো মই দি দিম, মই মানে আমি চৰকাৰে, আৰু ফচল বীমা যোজনা আমি কৰোঁ। আমি 10 লাখ কৃষকক ফচল বীমা যোজনা কৰিলো। বানপানী হ'ল, বানপানীৰ পিছত আমি ইঞ্চুৰেঞ্চ কোম্পানীক জনালো যে মানুহ ক্ষতিগ্ৰস্ত হ'ল। 4 মাহ পিছত সকলোৰে মোবাইলত মেছেজ অহা আৰম্ভ হ'ল যে আপোনাৰ টকা জমা হৈছে, টকা জমা হৈছে। আৰু মহিলাসকলে পুৰুষসকলে গৈ বেংকত লাইন কৰিলে। এটা টিভি ষ্টেচনে নিউজ কৰিলে যে বৰষুণৰ টকা আহিছে, চবৰ একাউণ্টত টকা সোমাইছে, প্ৰায় 350 কোটি টকা সোমালে। কিন্তু কোনেও গম নাপালে টকাটো কিয় সোমালে। চবে খালি লাইন কৰিছে, টকাটো উইথড্ৰ কৰিছে। কিন্তু প্ৰত্যেক গৰাকীৰ কৃষকে ফচল বীমা যোজনা অকণমান প্ৰিমিয়াম ষ্টেটে তাৰ বাকীখিনি দিয়ে, কেন্দ্ৰই দিয়ে। এই ফচল বীমা যোজনা আঁচনিত যদি আমি নিজক ৰেজিষ্টাৰ কৰোঁ তেতিয়াহ'লে বানপানী হওক, ধুমুহা হওক, শিলাবৃষ্টি হওক, আমি ফচল বীমা যোজনা আঁচনিৰ জৰিয়তে আমাৰ খেতিডৰাত ক্ষতি হোৱা আমি গোটেই ক্ষতিৰ পৰিমাণ আমি উভতাই পাব পাৰোঁ। 2023-24 চনত আমি 205 কোটি টকা ফচল বীমা যোজনাত বানপানীত ক্ষতিগ্ৰস্ত হোৱা লোকক ঘূৰাই দিছো। চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া যোৱাকালি বৰপেটাত আছিলে। তেখেতে মোক ক'লে যে বৰপেটাত এই আঁচনি সংকল্প যাত্ৰা খুব ভাল হৈছে, বহুত মানুহ। মই একো মাতা নাই, মই মনতে ভাবিছো যে মোদী ডাঙৰীয়াক ভোট দিয়া মানুহখিনি আঁচনিবিলাকৰ বিষয়ে গম নাপায়, আৰু নিদিয়া মানুহবিলাকে চব আঁচনিৰ সুবিধা লৈ আছে। গোটেই বৰপেটাত লাইনত থকা মানুহবিলাক চব আমাৰ মিয়া মানুহে হ'ব, লাইনত কৰি আছে, কাৰণ আঁচনি ল'ব লাগে। কিন্তু আপোনালোকে কষ্ট কৰি ভোট দিয়ে, কিন্তু আপোনালোকে আঁচনিৰ নাম পঞ্জীয়নভুক্ত নকৰে। আৰু যিবিলাকে নৰেন্দ্ৰ মোদীক ৰাতিপুৱাৰ পৰা গধূলিলৈকে গালি দি থাকে, তেওঁলোকে কালি ভিৰ কিমান আছিল বৰপেটাত? বৰপেটা, ধুবুৰীত এই সংকল্প যাত্ৰা গোৱালপাৰাত ইমান ভিৰ হৈছে, মানুহে ধাৰাধাৰ ফৰ্ম ফিল আপ কৰিছে। কোনোবাই আৱাস যোজনাৰ কাৰণে, কোনোবাই ফচল বীমা যোজনাৰ কাৰণে, কোনোবাই আয়ুষ্মান ভাৰতৰ কাৰণে। মোৰ তাৰ কোনটো থপিয়াও? কিন্তু এতিয়া মই যেতিয়া ইয়াৰ পৰা গুচি যাম, আপোনালোকে গুচি যাব, গোটেই কেইটা কাউণ্টাৰ খালী হৈ থাকিব। এই এপ এটা মোদী ডাঙৰীয়াই ভাৰতৰ যুৱ শক্তিক দেশৰ গঠনমূলক কামত নিয়োজিত কৰাৰ বাবে এটা এপত পঞ্জীয়ন কৰি আছে যুৱকসকলক। কিন্তু আমাৰ ডেকা ল'ৰাসকলে সামাজিক কাম কৰিব খোজে, গছ পুলি ৰুব খোজে, ব্লাড ডোনেশ্যনত যোগদান কৰিব খোজে, মনত বহুত ইচ্ছা আছে, কিন্তু নাজানে কেনেকে কৰিব লাগে।